ফ্ৰেণ্ডছ নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আসমাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ ভিডিঅ'লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আজি মই লৈ আহিছোঁ পইতা ভাতৰ এটা ভিডিঅ' পইতা ভাত খালে মানুহৰ কি উপকাৰিতা হয় সেই বিষয়ে আপোনালোকক দুটামান কথা কওঁ বুলি ভাবিছোঁ পইতা ভাত খালে গেছৰ সমস্যা দূৰ হয় যিসকলৰ হিমোগ্লোবিনৰ সমস্যা আছে এনিমিয়া সমস্যা আছে তেওঁলোকৰ পইতা ভাত যদি ৰেগুলাৰ খাই থাকে তেতিয়া হিমোগ্লোবিন বাঢ়ি যায় লগতে এনিমিয়া সমস্যা দূৰ হয় আৰু যিসকলৰ কনষ্টিপেশ্যন আছে তেওঁলোকেও যদি পইতা ভাত ৰেগুলাৰ একমাহমান খাই দিয়ে তেওঁলোকৰ কনষ্টিপেশ্যনৰ সমস্যাও দূৰ হৈ যায় আৰু পইতা ভাত খালে পেটটো পুৰা ঠাণ্ডা কৰি ৰাখে আৰু যিসকলৰ পেটৰ অসুখত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে পইতা ভাত খাবলৈ লয় নিশ্চয় উপশম পাবই পইতা ভাতত বিভিন্ন ধৰণৰ গুণাগুণ আছে আপোনালোকক কৈ শেষ কৰিব নোৱাৰোঁ সেই গতিকে ভাবিছোঁ আপোনালোকৰ মাজত এই ভিডিঅ' এটা লৈ আহোঁ বুলি আজি মই খাব লৈছোঁ পইতা ভাত আৰু মই পইতা ভাত কেনেকৈনো খাইছোঁ আপোনালোকক ভিডিঅ'টো দেখাওঁ বলক মোৰ পইতা ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ প্ৰথমে মই লৈ লৈছোঁ বাতি এটাতে পইতা ভাত অলপ ইয়াতে মিঠাতেল দি দিছোঁ লগত এটা ভোট জলকীয়া আৰু এইফালে আপোনাৰ আলু পিটিকা এইফালে আমৰ আচাৰ এচকল লৈ লৈছোঁ লগতে লৈছোঁ কেঁচা বুট কেইটামান কাজি নেমু এডোখৰ আৰু পিঁয়াজ আৰু নিমখ আৰু এইদৰে মই সজাই লৈছোঁ আৰু আজি মই ৰাতিপুৱা ভাবিছোঁ পইতা ভাতে খাম আৰু ব্ৰেকফাষ্টত যদি আপোনালোকে ৰাতিপুৱা সদায় যদি পইতা ভাত খাবলৈ লয় নিশ্চয় বহুত বেমাৰৰ পৰা উপশম পাব পাৰিব এতিয়া আৰু যিসকলৰ কলেষ্ট্ৰল আৰু কলেষ্ট্ৰল বাঢ়ি আছে তেওঁলোকে যদি পইতা ভাত খায় নিশ্চয় উপশম পাব পইতা ভাত খালে মানে আৰু এতিয়া মই খাওঁ এতিয়া পইতা ভাত খাওঁ আৰু ময়ো অভ্যাস কৰিছোঁ ৰাতিপুৱা পইতা ভাত খাবৰ কাৰণে পইতা ভাত খাই বহুতখিনি মই সুষম পাইছোঁ সেই গতিকে ভিডিঅ'টো বনাইছোঁ বেয়া কমেণ্ট নকৰিব আপোনালোকে এতিয়া মই ভাতখিনি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ গাইছ এতিয়া খাব লৈছোঁ এয়া দেখিছে নহয় আলু পিটিকা ভোট জলকীয়া মোৰ মেইন ভোট জলকীয়া নহ'লে ভাত খাব নোৱাৰোঁ এতিয়া ঠাণ্ডা ভাত খাওঁ আৰু পইতা ভাত আপোনালোকে কোনে কোনে পইতা ভাত খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু মই আজি এসপ্তাহমান হ'ল ৰাতিপুৱা মই ঠাণ্ডা ভাত খাব লৈছোঁ মানে পইতা ভাত খাব লৈছোঁ ৰাতিয়ে পানী ঢালি থৈ দিওঁ পইতা ভাত খোৱাৰ পৰা মই বহুতখিনি মানে উপশম পাইছোঁ আৰু মানে আপোনালোকেও অভ্যাস কৰিব পইতা ভাত খাবৰ কাৰণে নিশ্চয় যিকোনো বেমাৰ যদি আপোনালোকৰ হৈছে তেন্তে ভাল হ'ব আৰু মই ভাল পাইছোঁ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে আকৌ নিগেটিভ কমেণ্ট নকৰিব এতিয়া মই ভাত খাই লওঁ পইতা ভাতৰ লগত আলু পিটিকা একদম মেইন মাছ পোৰা বেলেগ ভাল লাগিছে দেই আৰু ইয়াৰ আমৰ আচাৰ এইবাৰ মই ভৰাইছিলোঁ আপোনালোকে কোনে কোনে খাই ভাল পায় এইদৰে কমেণ্ট কৰিব দেই ভাতটো খাই লওক এয়া দেখিলে গোটেইখিনি খালোঁ ভাত এতিয়া আপোনালোকক আৰু এটা কথা কওঁ পইতা ভাত খালে পইতা ভাতৰ যিটো পানী আমি ভাতটো অকণমান মানে ৰাতিয়ে ধৰি লওক তিয়াই থৈছোঁ পচিব দিয়া হয় মানে ভাতটো ধৰি লওক সেই পানীটোত কিন্তু B12 ভিটামিনটো পোৱা যায়
কিন্তু নৰ্মেল গৰম ভাতত পোৱা নাযায় আৰু পাচলিতো পোৱা নাযায় B12 ভিটামিনটো আৰু B12 ভিটামিনটো গাত কমি গ'লেও বহুত সমস্যা দেখা দিয়ে সেই গতিকে আপোনালোকে পঁইতা ভাত নিয়মীয়াকৈ খাবলৈ লওক আৰু বহুত বেমাৰৰ পৰা উপশম পাব আৰু আজিলৈ আহোঁ মোৰ পঁইতা ভাতৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে বাই বাই